সাংবাদিক বন্ধুসকল, আজি এটা বিশেষ বিষয় আপোনালোকৰ যোগেদি ৰাইজৰ আগত উপস্থাপন কৰাৰ বাবে এই সংবাদমেলখনত আহি উপস্থিত হৈছোহি। আজি কিছুদিনৰ আগত মোলৈ এটা ফোন আহিছিল। ফোনটোত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ এগৰাকী সদস্য হিচাপে মোলৈ ফোন কৰিছোঁ বুলি কৈছিল, আৰু সেই ফোনটোত মোক কৈছিল যে আপোনাক আগন্তুক 14 আৰু 15 জুলাইত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ 38তম প্ৰতিষ্ঠা দিৱসত আমি এটা বঁটাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। কৰ্মব্যস্ততাৰ সময়ত মই তেখেতক চিন্তা কৰি চাম বুলি মই তেখেতক ক'লোঁ। কোৱাৰ এদিনৰ পাছত সামাজিক মাধ্যমত মই দেখিলোঁ যে মোৰ ফটো সম্বলিত এটা পোষ্টাৰ তেওঁলোকে প্ৰকাশ কৰিছে, আৰু তেওঁলোকৰ সেই পোষ্টাৰত মোক জাতিৰ অতন্দ্ৰ প্ৰহৰী বঁটা আৰু মোৰ লগতে আৰু 4জন মোৰ সহকৰ্মীক অতন্দ্ৰ প্ৰহৰী বঁটা তেওঁলোকে দিব বিচাৰিছে। এই সন্দৰ্ভত মোৰ দ্বিমত আছে, কাৰণ বৰ্তমান সদৌ টাই আহোম ছাত্ৰ সন্থা দুটা গোটত বিভক্ত। গতিকে যি সময়ত মই নিজে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ অবিভক্ত সংগঠনত বা গোটটোত আছিলোঁ, তেনে অৱস্থাত আজিৰ প্ৰেক্ষাপটত মই বিভক্ত হোৱা কোনোটো গোটৰ পৰাই নিশ্চয় বঁটা গ্ৰহণ কৰিব নোৱাৰোঁ। সেই যুক্তিতেই আজি প্ৰেছ মিটখন আহ্বান কৰা হৈছে। আৰু আজি কিছুদিনৰ পৰা এনে এটা প্ৰৱণতা দেখা গৈছে যে লাচিতৰ নামত, মোলাগা বড়োৰ নামত, জয়মতীৰ নামত ইত্যাদি ইত্যাদি বিভিন্ন ব্যক্তিৰ নামত জধে মধে বঁটা দিয়াৰ এটা প্ৰৱণতা দেখা গৈছে। আজি মোক যিটো বঁটা দিছে জাতিৰ অতন্দ্ৰ প্ৰহৰী, সেই বঁটাটোৰ মই যোগ্য ব্যক্তি হয় নে নহয়, তো ময়ো চিন্তা কৰি চাব লাগিব। মই টাই আহোম ছাত্ৰ সন্থাৰ বাবে মই কি কৰি আহিছোঁ সেইটো চিন্তা কৰিব লাগিব। গতিকে এজন ব্যক্তিক যেতিয়া এটা বঁটা দিয়া হয়, তেওঁৰ মাপকাঠিটো কি সেইটো আমি জানিব লাগিব। গতিকে সদৌ টাই আহোম ছাত্ৰ সন্থা যিহেতু দুটা ভাগত বিভক্ত, গতিকে কোনো এটা গোটৰ পৰাই আমি কোনো এটা গোটকে আমি পক্ষপাতিত্বভাৱে কিবা এটা তেওঁলোকৰ পৰা আমি ল'ব নোৱাৰোঁ। আমি আহ্বান জনাইছোঁ, মই আহ্বান জনাইছোঁ, অদূৰ ভৱিষ্যতে আপোনালোকে এক হওক, প্ৰয়োজন হ'লে আপোনালোকে আপোনালোকৰ সংবিধান সংশোধনী কৰক আৰু আপোনালোকে জনগোষ্ঠীটোক আগবঢ়াই নিয়ক। আপোনালোকে এক যদি হয়, তেনেহ'লে আমি আপোনালোকৰ লগত খোজত খোজ মিলাই সকলো প্ৰকাৰৰ সহায় সহযোগিতা আমাৰ ফালৰ পৰা থাকিব। গতিকে ইয়াকে কৈ মই আপোনালোকলৈ পুনৰবাৰ আহ্বান জনাইছোঁ, যাতে যিটো দুটা ভাগত আপোনালোকে বিভক্ত হৈ আছে, গতিকে এই দুইটা ভাগ একেলগ কৰি সদৌ টাই আহোম ছাত্ৰ সন্থাক এক কৰক। ইয়াকে কৈ মোৰ মন্তব্য সামৰণি মাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।